নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ খুব ধুনীয়া এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে সকলোৱে চাব যেহেতু আমাৰ তাত আজিকালি ট্ৰেডিশনেল এই মোমেন্টো এনেকুৱা মোমেন্টোবোৰ আমাৰ বনোৱা হৈছে চাওক খুব ধুনীয়া আপোনালোকক যেনেকুৱা ডিজাইনৰ মোমেন্টো লাগে আমি বনাই দিব পাৰিম এইবোৰ হৈছে আমাৰ গমাৰি কাঠৰ আৰু ইয়া সব আপোনাৰ বাৰ্নিশ কৰা আছে পলিশ কৰা হয় ফিনিশিংবোৰ বহুতেই বেছি ধুনীয়া হয় আৰু আপোনালোকক যদি এনেকুৱা মোমেন্টোবোৰ আপোনালোকে অৰ্ডাৰ দি বনাব পাৰিব আপোনালোকক যেনেকুৱা লাগে আমি বনাই দিব পাৰিম লগতে যদি আপোনালোকে লিখি দিব লাগে আপোনালোকৰ নিজৰ দোকানৰ নাম বা আপুনি কাবাক গিফট দিব বিচাৰে আপোনাৰ নামটো আপুনি লিখাব বিচাৰিছে মোমেন্টত আমি লগে লগে আপোনাৰ নামবোৰ আমি লিখাই দিম যেনেকুৱা নামতে আপোনালোক যাক দিব বিচাৰিব যদি লিখাব বিচাৰে আমি লিখাই দিম খুব ধুনীয়া এইযোৰ সব খুবেই ধুনীয়া আমাৰ অসম গৌৰৱ লিখা আছে বিৰাটেই মৰম লগা ঢোল তাৰপিছত আপোনাৰ জাপি গামোচা আৰু আমাৰ যেহেতু অসমৰ এশিঙীয়া গড়ৰ বিখ্যাত এটা গড় লগতে পেপা সকলোখিনি আছে আৰু এনেকুৱা আপোনালোকে মোমেন্টোবোৰ আমাৰ তাত এইটো আপোনালোকে ল'ব পাৰিব 1050 আপোনালোকে ল'ব পাৰিব খুবেই ধুনীয়া 1050ত পাব আপোনালোকে আমাৰ তাত মোমেন্টোবোৰ পাই যাব 350 মানৰ পৰা পাই যাব এইটো এটা চাওক খুব ধুনীয়া একদম সৰু কাৰবাক যদি আপোনালোকে আনকমন এটা ইউনিক বস্তু গিফট দিব বিচাৰে অসমৰ জাতীয় সংস্কৃতিৰ লগত জড়িত থকা বস্তু যদি আপোনালোকে গিফট দিব বিচাৰে এইটো চাওক খুবেই মৰম লগা হয় যেনেকুৱা ডিজাইন আমাৰ তাত বহুত ডিজাইন আছে সকলোখিনি ডিজাইন আপোনালোকক দেখুৱা সম্ভৱ নহয় এজন সব গড়টো আমাৰ গড় এনেকৈ বনোৱা হৈছে গমাৰি কাঠৰ হয় আৰু ইয়াত দিছে ব্লেক যেটো ব্লেক পলিশ আপোনালোকে পলিছে এই গড়টো বনাওঁতে পুৰি পেলাই বনোৱা হয় ইয়াক পুৰি পেলাই বনোৱা হয় খুবেই ধুনীয়া হয় আৰু এনেকৈ আপোনালোকে আমাৰ যেটো এয়া এলিফেন্ট আপোনালোকে হাতী চাওক খুব ধুনীয়া একদম প্ৰিন্ট কৰা আছে যেনেকুৱা লাগে আপোনালোকে পাই যাব এইটো আমাৰ ডাঙৰ গড় আপোনালোকে এনেকুৱা গড়বোৰ এইটো আপোনালোকে ল'ব পাৰিব 1650 মানত আপোনালোকে পাই যাব 1650 আৰু এয়া সম্পূৰ্ণ আমাৰ অসমীয়া যুৱকে বনাইছে আমাৰ অসমীয়া যুৱকে বনাইছে এইবোৰ আমাৰ অসমীয়া যিসকল যুৱক আছে তেওঁলোকে গমাৰি কাঠৰ খুব ধুনীয়া আৰু এটা এটা যেতিয়া আপোনাৰ গড় বনোৱা হয় যথেষ্টখিনি কষ্ট হয় ফিনিশিং দিওঁতে আৰু ইয়াৰ ফিনিশিং আপোনালোকে চাব পাৰে খুবেই ধুনীয়া হয় ফিনিশিং আৰু গমাৰি কাঠ এই কাৰণে ইউজ কৰা হয় যে কাঠটো সহজে আপোনাৰ বেয়া নহয় এয়া আপোনাৰ চিৰযুগমীয়া সদায় থাকিব কাঠ যেনেকুৱা মানে বস্তু আপোনাৰ তেনেকৈ সদায় থাকিব আপোনালোকৰ চিৰযুগমীয়া হয় আৰু এইটো সব খুব ধুনীয়া ডাঙৰকৈ আপোনাৰ বনোৱা হৈছে এয়া আপোনালোকে দিব পাৰিব ইয়াত ডাঙৰকৈ ঢোল দিয়া আছে দুটা পেপা জাপি গড় সকলোখিনি দিয়া আছে আৰু এনেকুৱা মোমেন্টোবোৰ আপোনালোকে ল'ব পাৰিব 1750 মানৰ পৰা আপোনালোকে পাই যাব খুব মৰম লগা মোমেন্টো আপোনালোকে যদি কাবাক গিফট দিও বুলি ভাবে অলপ আনকমন ট্ৰেডিশনেল আপোনালোকে গিফট দিও বুলি ভাবে দিব পাৰে আৰু লগতে আপোনালোকক জনাও যে আমাৰ তাত জাপি अवेलेबल আছে আপোনালোকে জাপি যদি লাগে জাপিও যদি আপোনালোকে কাস্টমাইজ কৰিব বিচাৰে জাপিটো যদি আপোনালোকে নিজৰ দোকানখনৰ নাম লিখিব বিচাৰে বা যাক দিব তাত যদি আপোনালোকে লিখিব বিচাৰে যে মই মানে লিখি দিব লাগে আমি আপোনালোকক জাপিটো লিখি দিব পাৰো জাপিও আমি কাস্টমাইজ কৰা হয় আমি জাপি আপোনালোকক কাস্টমাইজ কৰি দিম আপোনালোকে জাপিটো এটা বৰ্তমান মোৰ লগত নাই মই আপোনালোকক জাপি দেখাম আমাৰ ওপৰত আছে একচুয়ালি মই সেইকাৰণে জাপিটো লগত নানিলো কিন্তু আপোনালোকে আমাৰ তাত ট্ৰেডিশনেল জাপিও আপোনালোকে পাই যাব আহিব তেজপুৰ সাজপাৰত যেহেতু আপোনালোকে জানিছে তেজপুৰ সাজপাৰত অকল আমি ট্ৰেডিশনেল বস্তু হাতেৰে বনোৱা বস্তুৰ ওপৰত বেছি গুৰুত্ব দিও আপোনালোকে আমাৰ হাতেৰে বনোৱা সকলো বস্তুৱে ইয়াত পাই যাব আপোনালোকে আহিব তেজপুৰ সাজপাৰ আমাৰ ঠিকনা হৈছে তেজপুৰ কেটিকিবাৰী সাজপাৰ নিয়াৰত আমাৰ টিভিএছ বাইক ডিলাৰটো আছে টিভিএছ বাইক ডিলাৰৰ লগতে আমাৰ সাজপাৰ আৰু সাজপাৰ ফেশ্বনখন আছে আপোনালোকে আহিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া হাতেৰে বনোৱা কালেকশ্যনবোৰ আপোনালোকে ল'ব পাৰিব ধন্যবাদ